তেওঁলোকেও এই কথাটোৱেই উনুকিয়াইছে যে বিজেপিৰ জয়যুক্ত হ'ব লাগে। কেলে জয়যুক্ত হ'ব লাগে, কি কাৰণত বিজেপিক ভোট দিব লাগে ইত্যাদি ইত্যাদি কথাও তেওঁলোকে নিজৰ মন্তব্য দাঙি ধৰিলে। তাৰমানে জয়দৌৰীক ইমান ভয় খাইছে, বাপৰে বা মেলেৰিয়া জ্বৰ দিলে, মেলেৰিয়া বেমাৰ হৈ গ'ল। ইমান ভয় খাইছে, ইমান ভয় খাব লাগে নেকি? জয়দৌৰীক কৈছে বোলে তুমি এইটো দেউৰী বোৱাৰী নহয়, তুমি অৰ্গেনিক নহয়। কিমান ডাঙৰ ঘোৰ অন্যায় এইটো। সামাজিকভাৱে মইতো কওঁ এইটো বহুত বেয়া কথা কৈছোঁ, নক'বলগীয়া কথা কৈছোঁ। তেওঁ দেউৰীৰ বোৱাৰী নহয় যদি কাৰ বোৱাৰী? মইতো কওঁ অকল দেউৰীৰ বোৱাৰী নহয়, আমাৰ সকলোৰে বোৱাৰী, লেকাংবাসীৰ বোৱাৰী। অকল দেউৰীৰ বোৱাৰী নহয়। কেলে অকল দেউৰী বোৱাৰী? গোটেই লেকাংবাসীৰ বোৱাৰী হয়। আৰু অৰ্গেনিক ইনঅৰ্গেনিক জানে? অৰ্গেনিক মানে কি? তাৰমানে খাটি নহয় আৰু মুকলি। এইটো ইনঅৰ্গেনিক বুলি ক'লে। অৰ্গেনিক মানে আমাৰজনী খাটি। মইতো তেওঁলোকৰ জনী খাটি নহয় বুলি কোৱা নাই। জয়দেউৰীয়েতো কোৱা নাই, বিজয় বল্লভ নেওগীয়েতো কোৱা নাই, যোগেশ দায়েতো কোৱা নাই এই কথাটো। তেওঁলোকৰ কেণ্ডিডেটটো দেউৰী বোৱাৰী নহয়, আমাৰ বোৱাৰী। আমি এতিয়াও কৈছোঁ তেওঁলোকৰ কেণ্ডিডেটটো আমাৰেই বোৱাৰী। তো জয়দেউৰীৰ ঘৰত আহিলোঁ মই। জয়দেউৰী ক'লে মই আপোনাৰ লগত কিছু কথা আছে। তো মইতো সপোনতো ভবা নাই যে জয়দেউৰী ইলেকশ্যনত উঠিব বুলি, সপোনতো ভবা নাই। জয়দেউৰী কোৰ কমিটিৰ মেম্বাৰ আছিলে। মোৰ ঘৰত আহিলে কোৰ কমিটিৰ লগত, ছাৰ আপোনাৰ লগত অলপ মই লগ পাব বিচাৰোঁ বেলেগকৈ। মই ক'লোঁ মই অহা কাইলৈ ইটানগৰ গৈ আছোঁ, আহোঁতে তোমাৰ ঘৰত একাপ চাহ খাই যাম, তেতিয়াই কথাটো পাতিম। তেতিয়া জয়দেউৰীয়ে ক'লে মোক কথাবিলাক খুলি পেলাই। বৈচান আহিছিলে প্ৰায় 6 বছৰ আগতে, মোক উঠিবলৈ কৈছিলে। মই খুব গালি দিলোঁ বৈচানক, বেয়া পালোঁ বৈচানক। কেলৈ এনেকুৱা কথা কৈছোঁ? মইতো MLA উঠা মানুহ হয়, মই কেলৈ উঠিম? মই এতিয়া JPMত মই নুঠোঁ, মই বেলেগক উঠিবলৈ দে। তো যেতিয়া মই আহিলোঁ তাই তেতিয়া কৈছে, আকৌ কৈছে যে নহয় এইবাৰ বোলে আকৌ বহুত ৰাইজে আহিছে, লেকাংবাসীৰ বেলেগ বেলেগ সমাজৰ ৰাইজসকল আহিছে, মোক কৈছে আপুনি উঠিব লাগে। ছাৰ মই উঠিম না নুঠিম? মই ক'লোঁ সেই কথাটো মই তোমাক নকওঁ, তুমি উঠিবা বুলিও নকওঁ, নুঠিবা বুলিও নকওঁ। মই এইটো ৰাইজৰ ওপৰত কথা, আমাৰ কোৰ কমিটিৰ ওপৰত কথা, তেওঁলোকে যি ডিচাইড কৰিব আহিছে। তো তেতিয়া মই আমাৰ কেণ্ডিডেটবিলাকক সুধিলোঁ, বাকী কেণ্ডিডেটবিলাকক। সকলোৱে কৈছে, মিছা কথা কোৱা নহয়, খুলি পেলাই কৈছোঁ, চিঞৰি পেলাই কৈছোঁ মই যে আমাৰ সকলো যিমান কেণ্ডিডেট আছে চবেই ক'লে জয়দেউৰীক যদি দিয়ে মোৰ আপত্তি নাই। ইজনীক সুধিলোঁ জয়দেউৰীক ইয়াতে বহি আছে চবে, ইয়াতে উপস্থিত আছে, সোধক মই যদি মিছা কৈছোঁ। সকলোৱে ক'লে জয়দেউৰীক দিলে আমাৰ আপত্তি নাই। তো ঠিক আছে, জয়দেউৰীক যদি দিলে আপত্তি নাই তেতিয়াহ'লে কোৰ কমিটিক জনাব লাগে। কোৰ কমিটিক জনালোঁ, জনাই পেলাই আমি জয়দেউৰীক আমি টিকেট মনোনীত কৰিলোঁ। এতিয়া আমি টিকেট মনোনীত কৰিলোঁ আমাৰ মতে, আমাৰ সিদ্ধান্ত মতে। আমাৰ যিমান কেণ্ডিডেট বাকীবিলাকে উইড্ৰ কৰিছে যে নহয় জয়দেউৰী যদি উঠে আমি নুঠোঁ। তো তেওঁলোকে ক'বলৈ কোন তাতে? আজি ভয় দেখুৱাইছে গাঁৱে গাঁৱে গৈ পেলাই। তেওঁ চাবি তহঁতে যদি NCPক ভোট নিদিয় আৰু যদি বিজেপিক ভোট দিবি তহঁতৰ কাম এটাও কৰিবলৈ নিদিব। তহঁতৰ গাঁৱত আমি উন্নতি নানিমেই, তহঁতৰ গাঁৱত ডেভেলপমেণ্ট নানিমেই। তো তেওঁৰ শক্তিৰ, তেওঁৰ MLAৰ শক্তিৰ অপব্যয় কৰিছেনে নাই বাৰু? তো তেওঁতো মাত্ৰ পাৱাৰ বিচাৰিছে, ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ জানে। আৰু জয়দেউৰীয়ে কি কৈছে? জয়দেউৰীয়ে কৈছে যে মই যিটো ৰাস্তা বনাম তাত আপোনালোকেও খোজকাঢ়িব, আমিও খোজকাঢ়িম, সকলো ৰাইজে খোজকাঢ়িব। যিটো দলং আমি বনাম আপোনালোকেও খোজকাঢ়িব, আমিও জয়ৰাম হলটো মই বনাই দিছোঁ, অকল আমি মিটিং নকৰোঁ, NCPও মিটিং কৰিব। কিন্তু তেওঁলোকে কৈছে যে আমাৰ হলত তোমালোকে বহিবই নোৱাৰা, আমাৰ হলত তোমালোকে আহিবই নোৱাৰা, তোমালোকে যদি বিজেপিক ভোট দিয়া আমাৰ লগত মিটিং নকৰিবা, আমাৰ হলত মিটিং নকৰিবা, এনেকুৱা কথা কৈছে তেওঁলোকে। এইটোৱে কথা বুজিছোঁ। এতিয়া ঘৰে 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 গৈ পেলাই ভয় খুৱাইছে। গাঁৱে গাঁৱে কৈছোঁ, নিজে ইয়াতে এমাহৰ পৰা বহি আছে। আজি 2 বছৰে অহা নাই ইয়াত, 2 বছৰে আহিছে জানো? অহা নাই ইয়াতে, পলাই ফুৰে।
কিন্তু এতিয়া আহিছে ইয়াতে এইটো কি কয় 15-20 দিন 25 দিন ধৰি ইয়াতে আছে, ইয়াৰ পৰা যোৱাই নাই। মাত্ৰ পাৱাৰটো লাগে। এতিয়া কি পাৱাৰটো লাগে? পঞ্চায়ত পাৱাৰটো মোক লাগে। পাৱাৰ আহিলে কি কৰিম? যোনে যোনে মোক ভোট দিয়া নাই তহঁতৰ গাঁৱত মই স্কিম নিদিম, আৰু যিবিলাকে মোৰ পৰা ওলাই গৈছে তেহেঁতৰ স্কিমো মই কাটি দিম, এনেকুৱাকৈ। তাৰপিছত আৰু এটা ভয় পাইছে কি, যিবিলাক আশা ৱৰ্কাৰ আছে, যিবিলাক কণ্টিজেঞ্চি ৱৰ্কাৰ আছে, তহঁতৰ চাকৰি খাই দিম, তহঁতে যদি আমাক ভোট নিদিওঁ আমি চাকৰি খাই দিম। তো গতিকে মই এইটো কওঁ যে মই মোৰ দীঘলীয়া কালত, মোৰ 25 বছৰ কালত মই তেনেকুৱা বক্তব্য দিয়া নাই কেতিয়াও। মোক কোনোবাই যদি চাকৰি বিচাৰিও আহিছে, তো মইতো কৈছোঁ যে মই চাকৰি দিব নোৱাৰিম দেই, মই এইটো প্ৰতিকাৰটো কৰিব নোৱাৰিম, কিন্তু মই চেষ্টা কৰি যিবিলাকক দিছোঁ। আজি চাকৰি আটাইতকৈ যদি লোহিত ডিষ্ট্ৰিক্টৰ মই কওঁ, গ্ৰেটাৰ লোহিতৰ কৰোঁ, অকল নামচাই ডিষ্ট্ৰিক্টৰ নহয়, মই গ্ৰেটাৰ লোহিত বাহাদুৰি ক'ব পাৰোঁ। লেকাঙতে মই ইমান চাকৰি দিছোঁ ক'তো দিয়া নাই। বান বিদ্যুৎ এইটো কি কয়, জেংথু নদীত সদায় এইটো কি কয় খহি যায়, গৰা খহনীয়া হয়, এইবিলাক কোনে কৰিলে? ময়ে কৰিলোঁ। দিহিং নদীত সদায় এইটো ধৰমপুৰ, লেকাং গোহাঁইগাঁও আৰু ডিৰাগমিৰি সদায় বান বিধ্বস্ত ৰাইজ হয়। তাতে কোনে মাথাউৰি দিলে? কোনে বচালে? আজি 25 বছৰত ইমান আজি বান নিৰোধ প্ৰায় বান নিৰোধ কোনেও কৰিব নোৱাৰে, কমপ্লিট কৰিব নোৱাৰে। এইটো ৰিভাৰ ট্ৰেডিং কৰিব লাগিব, কিন্তু আমি বান নিৰোধ কৰি থৈছোঁ এতিয়ালৈকে। কোনে কৰিলে? তো চৌনামেনে কৰিলে। তো চৌনামেনে তাৰ বাহাদুৰি ল'বলৈ যোৱা নাই নহয়। কিন্তু এতিয়া মই বাহাদুৰি ল'ম, তোমাক কৈছোঁ, মই ৰাইজক কোৱা নাই, তোমাক কৈছোঁ যে তুমি যদি এনেকুৱা কথা কোৱা, মই এইবিলাক পইচা দিছোঁ। এইবিলাক কাম কোনে কৰিলে? ৰঙালী বিলৰ স্কুলটো এইটো কি কয় মিডিল স্কুলৰ পৰা ছেকেণ্ডেৰী স্কুল কোনে কৰিলে? এইজন মানুহে কৰিলে। কোনে কৰিলে? ধৰমপুৰ ৰাস্তালৈ ৰঙালী বিললৈকে যাবলৈ ৰাস্তা, ডিৰাগমাৰীলৈকে যাবলৈ ৰাস্তাই নাই। পকা আলি কোনে দিলে? ময়ে দিলোঁ। পকা আলি ময়ে দিলোঁ। তো এইফালে আহোঁ, এইফালে আহি পেলাই যিমান ৰাস্তা, মহালনী, ইকৰাণী ৰাস্তাবিলাক চব মই দিলোঁ। PMGSY ৰাস্তা মই দিছোঁ চববিলাক, যিমান ৰাস্তা আছে। চিটপানী গাঁৱৰ মাজেদি, চিটপানী মৰাণৰ গাঁৱৰ মাজেদি যিটো ৰাস্তা আছে, একদম চেকপোষ্টলৈ ৰাস্তা কৈছে, ময়ে দিলোঁ এইটো। চিটপানীৰ আগেদি, গাঁৱৰ আগেদি যিটো দলং আছে, পকা দলং, ময়ে দিলোঁ। চিটপানীৰ আগেদি যিবিলাক ৰাস্তা গৈছে একেবাৰে আপোনাৰ তিৰা বৰ্ডাৰলৈকে, সেই ৰাস্তাটো ময়ে দিলোঁ। চৌনামেনে এইটো কৰিলে, কম্পেনচেশ্যন কাৰোৰ পৰা কাৰা নাই। আজি ব্ৰহ্মকুণ্ডৰ পৰা চৌখামলৈ ৰাস্তা হৈ আছে, কোনে কি কম্পেনচেশ্যন পালে মই নাজানো। আমি সেইচব ইণ্টাৰফেয়াৰ নকৰোঁ। এইবিলাক ৰাইজক আমি বান বিধ্বস্ত ৰাইজক ইণ্টাৰফেয়াৰ আমি দিলোঁ। আমি এইটো চেৰিকালচাৰ মাটি আমি চৰকাৰৰ পৰা অলপ লৈ পেলাই বান বিধ্বস্ত ৰাইজক কৰিলোঁ, ৰিহেবিলিটেশ্যন কৰিছোঁ। এইবিলাকৰ বুৰঞ্জীটো জানে। তো বুৰঞ্জীটো যদি উল্টাকৈ পঢ়োঁ, তেওঁ যদি উল্টাকৈ পঢ়ে, তো ভুল হ'বই হ'ব। তেওঁ বুৰঞ্জীটো উল্টাকৈ পঢ়িব নোৱাৰে নহয়, বুৰঞ্জীটো ভঙা পিঠা কৰিব নোৱাৰে নহয়। ইউ কেনট ডিষ্টৰ্ট দি হিষ্ট্ৰী। হিষ্ট্ৰীটো থাকে, বুৰঞ্জী হৈ থাকিব। লেখকৰ বুৰঞ্জীটো জানিব লাগিব। এই ৰাস্তাবিলাক মই দিলোঁ। এডুকেশ্যন হেল্থৰ ক্ষেত্ৰত এই হস্পিটেলটো বনালোঁ, চাৰ্কিট হাউচটো বনালোঁ। যুৱক মেটে দেউৰী আহি পেলাই ক'লে যে ছাৰ ESC অফিচটো খুব ধুনীয়াকৈ বনালোঁ। যুৱক মেটে দেউৰীয়ে বনালোঁ, মই সহায় কৰি দিলোঁ। যুৱক মেটে দেউৰী এই জয়ৰাম হ'ল, এনেকুৱাকৈ কিমান যুৱক মেটে দেউৰীয়ে ডেভেলপ তেওঁৰ 5 বছৰত আনিলে। তেওঁ কৈছে জানো মই এনেকুৱা দিছোঁ বুলি? আজি 1.5 বছৰতে ক'লে মই ইমানটো কৰিলোঁ। কি কৰিলে কওক? আজি কওক, আজি তেওঁ সভাতে কওক কি দিলোঁ বুলি কওক, আৰু আমি কি দিয়া নাই সেইটো কওক। গতিকে এইবিলাক কথাটো, এইবিলাক এনেকুৱা এই কথাটো নাই। খালি ধমকি দিব, মুখা পিন্ধা, মইতো কওঁ মুখা পিন্ধা, মাছ লৈ আহে নদী এইপাৰে আহিলে মুখা লগাই আহে, আৰু সিফালে গ'লে মুখা পিন্ধি দিয়ে। PRC একেবাৰে ভোট লগা দি PRC কেতিয়া PRCৰ বুৰঞ্জীটো মোক সোধক, PRCৰ বুৰঞ্জীৰ কথা মোক সোধক, চৌনামেনক সোধক, দিখুন নেওগক সোধক। PRCৰ দিখুন নাথ নাই আজি, পুতেকক সোধক, যোগেশ তাইক সোধক, বৈশানক সোধক, এইটো শৰৎ গগৈ আছে সোধক, গকুল গগৈ আছে সোধক, এইসকলক, এই বোলে এইটো কি দেউৰী আমাৰ এইটো
তেওঁক সোধক, ভকদত্ত দেউৰীক সোধক, PRCৰ কথা আমি জানো। 1919 মই প্ৰথমবাৰ উঠিছোঁ, তেতিয়া PRCৰ কথা নাই, একো নাই PRC নাই। 1990 হাৰিলোঁ মই, 1995 মই ইলেকশ্যন খেলিলোঁ, তেতিয়াও PRC নাই। 2004ৰ পৰা PRCৰ কথা লাহে 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 আহিবলৈ 2004ৰ কথা। তাৰপিছত 2009 আহিলে, 2009-10তো PRC দিলোঁ, কেলে দিয়া নাই? দৰ্জী খানটো চিফ মিনিষ্টাৰ আছিলে তেতিয়া, জাবৰ কামলিন আমি কমিটি চেয়াৰমেন বনালোঁ, কমিটিৰ মেম্বাৰ ময়ো আছিলোঁ, কমিটিৰ মেম্বাৰ CC চিম্পু আছিলে, কমিটিৰ মেম্বাৰ তেতিয়া লেট চেতন সেনা ডাঙৰীয়া আছিলে, তেখেতে নাই আজি এই পৃথিৱীত। আমি সকলোৱে মিলি ৰেকমেণ্ড কৰিলোঁ যে PRC দিব লাগে। PRC কেলে দিব লাগে? কাট অফ ইয়াৰ আছে, তেওঁলোকৰ নিজৰ এইটো কি কয় ইয়াতে মাটিৰ ডাক নম্বৰ আছে, চব আছে। তো কাট অফ ইয়াৰ 2018ৰ আগতে যিবিলাক আহিছে তাক PRC দিব লাগে। ফেমিলি ডচিয়াৰ বনালোঁ, পুৰা কাগজ পত্ৰ ইমান ডাঙৰ ভলিউম কাগজ বনাই পেলাই চৰকাৰক গতিয়াই দিলোঁ। তে কেবিনেটে ডিচিশ্যন কৰিলে যে ঠিক আছে, কাগজ পত্ৰ বহুত ভাল আছে, চবৰে ডচিয়াৰ হৈ গ'ল, এতিয়া PRC দিব লাগে। PRC দিলে, কেবিনেটে মোহৰ লগাই দিলে। আহি পেলাই মই সেই হায়াৰ ছেকেণ্ডেৰী স্কুলত মিটিং কৰি পেলাই PRC দিলোঁ দেই বুলি কৈ কিমান ফূৰ্তি ৰাইজৰ। তৎক্ষণাত আপচুৱে আন্দোলন কৰিলে, বেলেগ বেলেগ সমাজে আন্দোলন কৰিলে, আন্দোলন কৰি চিএমৰ ঘৰ ভাঙি দিলে, গেট ভাঙি দিলে। প্ৰায় 1 কিলোমিটাৰ 2 কিলোমিটাৰ ৰাইজৰ আন্দোলন হ'ল। হঠাতে PRC ঘূৰাই, CM চাহাবে তেতিয়া PRC ঘূৰাই ল'লে, উপায় নাই। আমাৰ মোৰ ঘৰ ভাঙি দিলে, মোৰ ঘৰ। তো আমিতো PRC দিলোঁতো সেই সময়ত। PRC দি কোনে ঘূৰাই ল'লে? আজি কওক যে কোনে ঘূৰাই ল'লে, সেই উত্তৰটো দিয়ক না। আমিতো দিলোঁ, আমিতো 2009-10ত দিলোঁ PRCটো, ঘূৰাই ল'লে। আকৌ আমি কোৰ্টত গ'লোঁ, কোৰ্টত গৈছোঁ, মই গৈছোঁ কোৰ্টত, মোৰ সদস্যবিলাক গৈছে ইয়াত কোৰ্টত। আমি কোৰ্টত গ'লোঁ, কোৰ্টে ক'লে যে সোনকালে এইটো কমিটি বনাব লাগে আৰু সোনকালে PRC বিষয়টো ডিচিশ্যন দিব লাগে। এইটো ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন হয়, গতিকে ষ্টেট গভৰ্ণমেণ্টক কৈছে যে আপোনালোকে কমিটিটো সোনকালে গঠন কৰি ডিচিশ্যন এটা দি দিয়ক। কমিটি গঠন হ'ল নবাব নিবিয়া ডাঙৰীয়া, সেইটো নাজানে তেওঁ, জানি বুজিও তেওঁ অকৰা ভাও জুৰিছে। তো নবাব নিবিয়া ডাঙৰীয়াৰ লগতে আমি যিমান ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, তাতে আপচু আছে, আনচু আছে, টাকচু আছে, টাংচা ষ্টুডেণ্ট, চবকে আমি সদস্য লৈ পেলাই আমি PRCটো ৰেকমেণ্ড কৰি দিলোঁ। সকলো ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনে ক'লে যে ডচিয়াৰটো ঠিক আছে, গতিকে তেওঁলোকে এইটো আমাৰ কোনো আপত্তি নাই। কেবিনেটত আহিলে, কেবিনেটে মোহৰ লগাই দিলে। এতিয়া যাব লাগে মাত্ৰ এছেম্বলিত পাছ হ'ব আৰু এছেম্বলি ঘেৰাও কৰি দিলে, এছেম্বলি জ্বলাবলৈ ধৰিলে, মোৰ ঘৰ জ্বলাই দিলে। নবাব নিবিয়াৰ 25-30 কোটি টকাৰ 40 কোটি টকাৰ ঘৰ পূৰা চুৰ মাৰ কৰি দিলে, জ্বলাই দিলে। কোনে কৰিলে এইবিলাক? সোধক তেওঁ জবাব দিয়ক। তেওঁ কেলেই নিশ্চয় আহিব? এইপাৰে আহিলে PRC, সিপাৰে গ'লে কেলে? মুখা পিন্ধি আহে। আমিতো মুখা পিন্ধি নলওঁ, আমিতো পাৱাৰ নহয়। আজি মই MLA, আই এম নট আই এম এ ছ'চিয়েল ছাৰ্ভিচ, ছ'চিয়েল ছাৰ্ভেণ্ট। আমি ৰাইজৰ সেৱাৰ কাৰণে আমি উঠিবলৈ লৈছোঁ, ৰাইজৰ সেৱাৰ কাৰণে ৰাইজৰ সেৱাৰ কাৰণে আমাৰ মেৰিনা ওৰাং আহিছে। বিজেপি ৰাইজৰ সেৱা কৰিবলৈ আহিছে, পাৱাৰ ল'বলৈ অহা নাই আমি। গতিকে আমি দিলোঁ, আমি ৰাইজক PRC দিলোঁ। কাঢ়ি ল'লে কোনে সেইটো কওক না। তেওঁ কেলে সেইটো নকয়? তেওঁ কেলে সেই সংগঠনবিলাকক তেওঁ বুজাব নোৱাৰে? সংগঠনবিলাকক মই এতিয়া কৈছোঁ যে আপুনি যাওক, সংগঠনবিলাকক কওক, যেনেকৈ জুমুন নেতাই কৰিছে, সংগঠনবিলাকক কওক আৰু মনাওক যে PRCটো দিব লাগে। সেইটো ক'ব নোৱাৰি ইয়াতে। এইটো কি কয়, বীৰ বিৰচা মুণ্ডা দিৱসত, জন্ম দিৱসত বীৰ বিৰচা মুণ্ডা আমাৰ স্বাধীনতা হেৰি হয়, তেওঁ ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁ জীৱন আহুতি দিছে। সেই বীৰজনাৰ জন্মতিথিত তেওঁ PRCৰ কথা কৈছে, কথা ক'ব লাগে বীৰ বিৰচা মুণ্ডাৰ বিষয়ে, PRCৰ কথা কৈছে। আদিবাসীসকলক একো ৰাইট দিয়া নাই, একো দিয়া নাই। তো এই ধৰণৰ মিছা কথাবিলাক ক'ব নালাগে। মইতো কওঁ যে PRCটো দিলোঁ, সেইটোৱে কওক। আজি গোটেই ঘৰে ঘৰে গৈ PRC লাগে, আৰু এতিয়া ঘৰে ঘৰে গৈ কৈছে কি লোভ দিছে, গাঁৱলীয়া ৰাইজক লোভ দিছে। ঘৰে ঘৰে গৈ কৈছে আপোনাৰ ঘৰত মই এনেকুৱা ধৰণৰ এটা কণ্টেক্ট দিম দেই, আপোনাৰ ঘৰত মই ঘৰৰ পদূলি ৰাস্তাটো মই বনাই দিম দেই,
এইবিলাক কৈ ফুৰিছে ৰাইজক। এইবিলাক ভুৱা, এইটো বৰ পাপ কাম হয়। এইটো MLA কাম নহয়। এনেকুৱা ভুৱা দিব নালাগে। আৰু যিবিলাকক কণ্টেক্ট দিছে এইবিলাককো পে'মেণ্ট দিয়া নাই। এইবিলাক কাম ভাল নহয়, এইটো সঁচা কাম নহয় এইচব। গতিকে মই এইটো কওঁ যে তেওঁ যিবিলাক কাম কৰিছে, যিবিলাক হেৰি কৰিছে, আৰু এইটো কি কয়, আমাৰ পঞ্চায়তত 2000 মানুহৰ নাম কাটি দিয়ে। মই তেওঁ কাটিছে বুলি ক'ব নাযাওঁ, মই তেওঁ কাটা নাই, কিন্তু তেওঁতো আৱাজ উঠাব পাৰিলে হয়। তেওঁ ইয়াৰ MLA হয়, আমাৰ কেলে আমাৰ ৰাইজক কষ্ট দিছে? আমাৰ ৰাইজক জেনুইন হয়। এইটো ঘৈণীয়েকৰ নাম আছে, গিৰিয়েকৰ নামটো নাই, গিৰিয়েকৰ নাম আছে, ঘৈণীয়েকৰ নাম নাই। কেলে হ'ব পাৰে 2000? তেওঁ কেলে এইটো অন্যায় কৰে? সেইটো প্ৰশ্ন কৰিছোঁ আমি। তাৰমানে তোমাক খালি পাৱাৰটোহে লাগে। কোন ক'ত কি হৈছে, কাৰ ৰাইজৰ কি অনিষ্ট হৈছে, তুমি তাত দোষী নহয়, তুমি তাত তোমাৰ একো মাথা লগাবলৈ নাই। তো এনেকুৱা কথা। আহ্বান কৰিব, আহ্বান যদি কৰিবলৈ আছে ৰাইজৰ অনুমতি ল'ব লাগে। ৰাইজৰ কেতিয়াবা হেৰি এইটো কি কয়, ভিউ লৈছে জানো? তেওঁ ইয়াতে মিটিং পাতিছে জানো? তেওঁ মিটিং পাতি কোনটো এৰিয়া হ'ব লাগে, কোনটো এৰিয়া আহিব লাগে, কৰিব লাগে। আজি গোটেইকেইটা দেউৰী গাঁও আহ্বানত লগাই দিছে। আহ্বানত লগালে কিমান টেক্স ভৰিব লাগে, আপোনালোকে টেক্স ভৰি তত নাপাব। মনে তাত গৈ পেলাই লগাই দিছে। তাতে ছেক্ৰেটাৰী এইটো কি কয় লেণ্ড মেনেজমেণ্ট ডিপাৰ্টমেণ্টত, আৰবান মেনেজমেণ্ট ডিপাৰ্টমেণ্টত আৰবান লগাব, আৰবানত লগাব। আৰু দুখ দিছে জয় দেউৰী। এইবিলাক কথাই মই এইচব কথাবলৈ কওঁ যে আমাৰ এইটো আমাৰ সম্বন্ধটো আমাৰ যিটো লেকাঙৰ লগত আমাৰ ইজনৰ সিজনৰ সম্বন্ধটো, লেকাঙৰ বুৰঞ্জীটো নজনাকেই তেওঁ আহি পেলাই গোটেইটো মাত্ৰ তেওঁক পাৱাৰটো লাগে, MLA হ'ব লাগে, মই পাৱাৰত খটাম। এতিয়া যাকে তাকে গালি দি ফুৰে গাঁৱত। খং উঠিলে গালি দিব, আৰু যেতিয়া হেৰি নহ'ব তেতিয়া ফুচলাব, তোমাক এনেকুৱা দিম তেনেকুৱা দিম বুলি। এনেকুৱা MLA কাম নেকি এইবিলাক? তো গতিকে মই ৰাইজসকল, মই আজিৰ দিনত এইটোৱে কৈছোঁ যে জয় দেউৰীক মই আনিছোঁ মোৰ ওপৰত আস্থা ৰাখক। মই ডেভেলপমেণ্ট আনিম, চৰকাৰ আনি চলে, বিজেপি চৰকাৰ। প্ৰত্যেক গাঁৱতে, বহুত গাঁৱত ৰাস্তা পদূলি নাই, বহুত গাঁৱত দলং নাই। এইবিলাক দলংবিলাক আমি দিম। আমি দিলে মাত্ৰ বিজেপিৰ বাবে নহয়, তেওঁলোকে NCPও চলিব। তোমালোকৰ কাৰণেও, তোমালোকৰ ভালৰ কাৰণে কৰিব, NCPয়ে ৰাইজক কৰিব। আজি মই অচিনি পাঙে মোক ফোন কৰিছোঁ। অচিনি পাঙে মোৰ বহুত পুৰণা বন্ধু, বোলে তেওঁ NCPৰ লগত গৈ মিটিং পাতি আছে। মই দুখ লাগিলে, মই অচিনি, তোৰ লগত মোৰ বন্ধুত্বটো কিমান পুৰণি, তই কেলৈ গুচি গ'ল? আমি এনেকুৱা সম্বন্ধ ৰাখোঁ। অচিনি পাঙেক মই কৈছোঁ যে ঘূৰি আহ, তই আমাৰ লগত আমাৰ বন্ধুত্ব ৰাখ। তোৰ গাঁৱত যদি কিবা অসুবিধা আছে আমি পাৰিম, আমি কৰিব। আজি আমি কৰিলোঁ। এই গোটেই মহাদেৱপুৰ ডুবিবলৈ আছিলে, চিট পাইলিং কোনে কৰিলে? মই কৰিলোঁ। 45 কোটি টকা, তৎক্ষণাত 45 কোটি টকাৰ মনোনয়ন কৰি পেলাই চেংচন দি পেলাই আমি চিট পাইলিং এমাৰ্জেঞ্চিতে চিট পাইলিং আমি কৰিলোঁ। মহাদেৱপুৰ বাচি গ'ল। এই চিট পাইলিং ডিষ্ট্ৰিক্টটো তাত যদি যায়, আপোনালোকে নদী কিনাৰত যায়, সোণামিনৰ গানেই গাব, সোণামিনৰ কথাই গাব, বেলেগৰ কথা নকয়, দিখাচনীৰ কথা নকয় তাতে। যদিও দিহিং নদীত সৰ্ববছৰ দেউৰী কওক, যেতিয়া 4 নম্বৰ গাঁও সেই ওপৰত যেতিয়া গৰা খহনীয়া হৈছিলে, আমি যোৱা নাছিলোঁ নাও লৈ, বল্ডাৰ লৈ পেলাই নাৱত আমি মাত্ৰ ব্ৰেড কেইটামান লৈ পেলাই আমি গৈ পেলাই তাত গোটেই ৰাইজে মিলি পেলাই সেইটো বচালোঁ। তাৰ বুৰঞ্জীটো কোনে ক'ব? সি জানে জানো তাৰ বুৰঞ্জী? সৰ্বেশ্বৰ ইয়াত বহি আছোঁ। সৰ্বেশ্বৰ অলপ থিয় হৈ দিয়কচোন। সৰ্বেশ্বৰ হয়নে নহয়? আমি সৰ্বেশ্বৰ সেই 4 নম্বৰ আমি গাঁৱত দি মানে গৈ পেলাই আমি সেই কিনাৰ দি গৈ পেলাই সেই মাথৰিটো আমি বনালোঁ। কিমান কষ্টত, নোবোৱাকৈ আমি নাৱত গৈ পেলাই শিলগুটি লৈ পেলাই আমি সেইটো বচালোঁ। তেওঁ জানে জানো এইবিলাক কথা? নাজানে। এনেকুৱা আমাৰ অৱদান আছে। আজি সোণামিনে একো কোৱা নাই, মই দুখ পাওঁ। একো কৰা নাই বুলি ক'লে মই দুখ পাওঁ। তেওঁ আৰু কৰিবলগীয়া আছিলে, সেইটো কওক। কিবা এটা কৰা নাই, সেইটো কওক। কিন্তু সোণাই একো কৰা নাই বুলি কোৱাটো মই দুখ পাওঁ। সেইটো ক'ব নালাগে। বুৰঞ্জীটো বুৰঞ্জী হৈ থাকিব, বুৰঞ্জীত ভঙা পিঠা কৰিব নোৱাৰে। তো সেইকাৰণে কৈছোঁ আজিৰ দিনত মই আজি বেছি আমাৰ এতিয়া যাবলৈও হৈছে। তো জয় দেউৰী আমাৰ কেণ্ডিডেট হয়। আমাৰ অকল
জয় দেউৰীক জিকালে নহ'ব আমাৰ যিমান ছেগমেণ্ট আছে ছেগমেণ্টবিলাকো ছেগমেণ্টত জিকিলেহে আমাৰ জয় দেউৰী জিকিব পাৰিব গতিকে গোটেইবিলাক ৰাইজে মই কৈছোঁ জয় দেউৰী আপোনালোকৰ অকল বোৱাৰী নহয় দেই আমাৰো বোৱাৰী হয় গোটেই এলেকাবাসীৰ বোৱাৰী হয় অকল দেউৰী বোৱাৰী নহয় তেওঁ যিটো কৈছে মিছা কথা মই তেওঁৰ কথাটো খণ্ডন কৰিছোঁ তেওঁ কৈছে দেউৰী বোৱাৰীও নহয় বুলি কৈছে জয় দেউৰী বোৱাৰীও নহয় বুলি কৈছে আজিৰ দিনত কৈছোঁ দেউৰী বোৱাৰীও হয় মৰাণ বোৱাৰীও হয় কছাৰী বোৱাৰীও হয় আহোম বোৱাৰীও হয় আদিবাসী বোৱাৰীও হয় শান্তি বোৱাৰীও হয় নক্তে বোৱাৰীও হয় সকলোৱে বোৱাৰী তেওঁ আমাৰ বোৱাৰী তেওঁলোকৰ কেণ্ডিডেটো আমাৰ বোৱাৰী আমাৰ আপোন হয় তেওঁলোকৰ কেণ্ডিডেট আমি কোৱা নাই তেওঁলোকৰ কেণ্ডিডেটো আমাৰ নহয় কিন্তু আমাৰ কেণ্ডিডেটক জিকাব লাগে আমাৰ কেণ্ডিডেটক জিকাব লাগে কেলে জিকাব লাগে আমি কৈছোঁ সকলোৱে ক'লোঁ বিজয় বল্লভ নেওগে কিমান ধুনীয়াকৈ ক'লে আমাক যদি ডেভেলপমেণ্ট লাগে আমি নিজৰটোহে চাব লাগে আমি ওচৰটোহে চাব লাগে আমি কেনেকৈ তেওঁ মাত্ৰ আহিব মুখা খুলি আহিব যাব আহিব মুখা পিন্ধি আহিব যাব মুখাটো খুলি ল'ব এনেকুৱাকৈ আমাৰ MLA হ'লে ভাল হ'ব জানো নহয় গতিকে মুখা নিপিন্ধা মানুহ আমাৰ ইয়াত যিটোবিলাক ছ'চিয়েল আমাৰ নিজৰ কাম কৰিব পৰা মানুহ লাগে জয় দেউৰী আমি চিলেক্ট কৰিছোঁ জয় দেউৰী আমাৰ কেণ্ডিডেট জয় দেউৰীক তুমুল ভোটত জিকাব লাগিব গোটেই ৰাইজ আছে ইয়াতে মই সকলোকে বিনতি কৰিছোঁ ডেভেলপমেণ্ট আমি আনিম মই বহুত ডেভেলপমেণ্ট আনিম কেনেকৈ আনিব লাগে মই আপোনালোকক কিন্তু ডেভেলপমেণ্ট আমি আনিম লেখামত আমি আনিম খাটাং আমাক ZPM দুটা দিয়ক আৰু ডেভেলপমেণ্ট আমি আনিম এই কথাটো মই দিছোঁ আজি দিছোঁ মই এই কথাটো মিছা কথা নকওঁ দেই তো গতিকে মই আজি ইমানে ক'লোঁ খুব ভাল লাগিছে আজি খোলা মনেৰে কথা পাতিছোঁ হয়নে নহয় আমি সকলো আহিছে ইমান দলে বলে আহিছে আমি নিশ্চয় ভাবিছোঁ যে আমি জয় হ'মেই হ'ম দেই গতিকে মই মোৰ বক্তব্য ইয়াতে সামৰিলোঁ ভাৰত মাতা কি জয় বিজেপি জিন্দাবাদ বিজেপি জোৰকৈ কওক বিজেপি বহুত বহুত ধন্যবাদ